আজি 23 জানুৱাৰী নেতাজীৰ বাৰ্থডে হয়, কিন্তু আজি মোৰ বাবেও এটা বিশেষ দিন। সেয়া পৰিস্মিতা মোৰ বেষ্ট ফ্ৰেণ্ড। তো যোৱাকালি ৰাতি 12টাতে তাই মেছেজ কৰিলে মোৰ জন্মদিন আজি, সেইবাবে। তো এতিয়া মানে ঘৰৰ মানুহখিনিয়ে মোৰ কাৰণে আনিলে এটা কেক। কেক আনিলে, এতিয়া কেক কটা পৰ্ব লাহে লাহে ষ্টাৰ্ট কৰিম। বহুত ভাল লাগিছে, মৰমবিলাক দেখি ভাল লাগে ন বিশেষ দিনটোত। তো এয়া পূৰা মোৰ শাহু মা মোৰ কাষতে বহি লৈছে, পূৰা একদম পূৰা এতিয়া ব্লেছ ইউখিনি নক'লে কেকখিনি খোৱা টাইমতে, তাকে আমি হাঁহি ধেমালিৰে গোটেইখিনিয়ে চবে হাঁহিলোঁ। ব্লেছ ইউখিনি কিয় নক'লে। এতিয়া এয়া মোৰ ননদজনীৰ খং, আঁঠুৱাটো বোলে বেয়া দেখিছে, আঁতৰাই থ'ব লাগিছিলে, আৰু আগতে আমাৰ ভুল হ'ল আৰু মানে সেয়াই আৰু হাঁহি ধেমালিৰ মাজেৰে কেকটো কাটিলোঁ। ভাল লাগিল। ৰাতিপুৱা মই ডিউটিত গৈ আছোঁ, বাৰ্থডে হ'লেও আৰু ডিউটিটোতো আছে ন। তো এয়া মোৰ লগৰজনীয়ে আনিলে আকৌ মোৰ কাৰণে এটা কেক। তো এয়া মোৰ লগৰখিনিৰ লগত এবাৰ মই কেক এটা কাটিলোঁ। থেংক ইউ অৰ্চনা। সেয়া আৰু মৰমবোৰ দেখি ভাল লাগে ন। বিশেষ দিনটোত কোনোবাই যদি মোৰ বিশেষ দিনটোত কোনোবাই যদি এনেকৈ মোৰ বাবে এনেকুৱা মৰম দেখুৱায়, তো বহুতে ভাল লগা কথা ন। আপোনালোকৰ বাৰু কাৰ 23 জানুৱাৰীত জন্মদিন এবাৰ জনাবচোন, ভাল লাগিব। তো এয়া কেক কটা পৰ্ব। ঘৰত আহি বিশেষ একো নাই, চব্জি ভাত খাই শুই থাকিলোঁ আৰু। গুড নাইট।